এই ৭৮তম স্বাধীনতা দিবস উপলক্ষে টপার পথার যুব সংঘৰ সন্মানীয় সভাপতি বিল্লাল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক সন্ধিয়া তথা বঁটা বিতৰণী সভাৰ জৰিয়তে আজিৰ এই অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা আছিলে আমাৰ আটাইৰে শ্ৰদ্ধাৰ ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়া। বতৰৰ পৰিৱেশৰ কাৰণে আৰু তেখেত বিশেষ ব্যস্ততাৰ কাৰণে তেখেত ইয়ালৈ আহিব পৰা নাই, যদিও তেখেতৰ হৈ শুভেচ্ছা বাণী পঠাইছে। তেখেতৰ হৈ গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে মই আজিৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছোঁ। আজিৰ এই অনুষ্ঠানটিৰ জৰিয়তে স্বাধীনতা সংগ্ৰামত যিসকল বীৰ বীৰংগনাই ভাৰত মাতৃৰ স্বাধীনতাৰ হকে ভাৰত মাতৃৰ হকে যিসকল বীৰ বীৰংগনাই আত্মদান দিছিলে তেখেতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে এই অঞ্চলবাসী ৰাইজক এই ক্লাবৰ জৰিয়তে অনুৰোধ জনাম যে আপোনালোকে সমাজক বিশেষভাৱে উঠি অহা নৱপ্ৰজন্মক যি ড্ৰাগছ মদ ভাং আদিয়ে গ্ৰাস কৰিব ধৰিছে, আমি আমাৰ সমাজখন ড্ৰাগছ সেৱনকাৰীৰ পৰা আমি এখন মুক্ত সমাজ, এখন সামাজিক সমাজ, এখন সুস্থ সমাজ, যি সমাজত নাথাকিব ভাই ভাইৰ মাজত কোনো কাজিয়া, যি সমাজত নাথাকিব মাটি বাৰীৰ কোনো কাজিয়া, যি সমাজত নাথাকিব কোনো বিশৃংখল কোনো উচ্ছৃংখল, আমি এখন শান্তিময় সমাজ বিচাৰো। আৰু যি বাৰ্তা ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰেকিবউদ্দিন আহমেদে বিচাৰে, ৰেকিবউদ্দিন আহমেদে সৰ্বস্তৰৰ মানুহৰ উন্নয়ন বিচাৰে। তেখেতে ৰাস্তা ঘাট স্কুল কলেজ স্বাস্থ্য আদি কৰি সমাজৰ উঠি অহা নৱপ্ৰজন্মই ড্ৰাগছ সেৱন কৰি সমাজখন ৰসাতলে লৈ যাওক, ড্ৰাগছ সেৱন কৰি সম্প্ৰদায়ৰ পাছত সম্প্ৰদায় ধ্বংসমুখী হওক, সেই কথা তেখেতে কেতিয়াও কামনা নকৰে। আমিও সেই কথা সমৰ্থন নকৰো। আজিৰ এই ক্লাবৰ কৰ্মকৰ্তাসকলক আহ্বান জনাম, আপোনালোকে ক্লাবৰ জৰিয়তে আজিৰ এই যি মহান দিনত স্বাধীনতাৰ দিনত আপোনালোকে আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যি দিনজোৰা কাৰ্যসূচী পালন কৰিলে তাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ জনাইছো। অনাগত দিনত আপোনালোকে সমাজত চলি থকা অনৈতিক কাম, সমাজত চলি থকা দুৰ্নীতি অনিয়ম, বিশেষভাৱে নৱপ্ৰজন্মই যি মানে বেয়া বাটেৰে গতি কৰিছে তেওঁলোকক আমি মূল হোটেলে আনিবলৈ আমি আটাইয়ে সদল বলে সেই দায়িত্ব আমি গ্ৰহণ কৰিব লাগিব। আমি সমাজখনক এটা সুস্থিৰ বাটত লৈ আহিব লাগিব। এইখিনি কৈ টপাৰ পথাৰ যুৱ সংঘক আন্তৰিক ধন্যবাদ জনাইছো।